অসন্তুষ্ট ৰাজ্যক জলাজুইত ঘিউ ঢালিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীৰ বাহিৰে আন কোনেও ৰাজনীতি কৰা নাই। যিজনে APSCত জালিয়াতি কৰি পুলিচ বিষয়া হৈছে তেওঁক অতি শীঘ্ৰেই নিলম্বন কৰক। সম্পূৰ্ণ ভিডিঅ' চাবলৈ আমাৰ এনিট অসম চেনেলটো ফ'ল' কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক। আজি তেওঁ চিঞৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ কোৱাবোৰে ৰাজনীতি কৰিছে। প্ৰতিজন অসমীয়াই বুজি পাইছে আমাৰ মুখ্যমন্ত্ৰীৰ ৰাইজৰ পক্ষত নহয়, অভিযুক্তসকলৰ প্ৰতিহে। মুখ্যমন্ত্ৰীয়ে অভিযুক্তসকলক বাধ্যত পৰি মৰম দেখুৱাই আছে, সেইটো অসমৰ ৰাইজে বুজি উঠিছে। RSSে চৰকাৰ চলাই আছে, গতিকে তেওঁলোকক কেতিয়াও নফচায়। তেওঁলোকৰ হাত দীঘল ৰাইজে বুজিছে। ৰাইজে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থাকোঁতে আপোনাৰ পোহনীয়া পুলিচে আক্ৰমণ কৰিলে। সেই পুলিচ বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বন কৰিব লাগে। যিজন পুলিচ APSC কেলেংকাৰীত 2 নম্বৰী কৰি চাকৰি লৈছে তেওঁক ছাছপেণ্ড কৰক। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে শিৱসাগৰৰ বিধায়ক ও কৃষক মুক্তিৰ সভাপতি অখিল গগৈ। শুনো আহক তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট এনিট অসম। এতিয়া বহুতে ৰাইজক গালি পাৰি আছে। মই ঠিক বুজিব পৰা নাই যে মই ৰাইজক কেনেকৈ গালি পাৰিম, কিয় গালি পাৰিম। যি অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছে যে আমাক উচিত তদন্ত লাগে, যি ৰাইজে দাবী জনাই আহিছে যে CBI তদন্ত লাগে, যি ৰাইজে বাৰম্বাৰ কৈ আহিছিল যে চৰকাৰৰ এই তদন্তত আমি সুখী নহয়, এই হাত দীঘল অভিযুক্তসকলে চৰকাৰৰ লগত মিতিৰালি কৰি হঠা মিতিৰালি কৰি তেওঁলোক বহুদিন পলাই থাকিবলৈ সক্ষম হৈছিল। তেওঁলোকক পুলিচে কৰায়ত্ব কৰা নাছিল আৰু তাৰ পাছত তেওঁলোকে নিজে আহি উপস্থিত হোৱাৰ পাছতহে পুলিচে তেওঁলোকক ধৰিছিল। সেইকাৰণে ৰাইজ এতিয়া অসন্তুষ্ট আৰু সেই অসন্তুষ্ট ৰাইজক জ্বলা জুইত ঘিউ ঢালিছে বেলেগ কোনো নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি তেওঁ চিঞৰি ফুৰিছে যে বিৰোধীয়ে ৰাজনীতি কৰিছে। আজি তেওঁ চিঞৰি ফুৰিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকে ৰাজনীতি কৰিছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱাৰ কাৰণে মানুহ উত্তেজিত হৈছে। কিন্তু প্ৰত্যেকজন অসমীয়াই বুজি পাইছে যে আমাৰ মুখ্যমন্ত্ৰীজনে ৰাইজৰ পক্ষত নহয়, এই অভিযুক্তসকলৰ প্ৰতি মৰম দেখুওৱাৰ কাৰণেহে তেওঁ বাধ্য। ইতিমধ্যে অসমৰ মানুহে বুজি উঠিছে। ইতিমধ্যে অসমৰ মানুহে RSSৰ প্ৰধান মোহন ভগৱতৰ লগত অসমৰ মুখ্যমন্ত্ৰী অভিযুক্ত শ্যামকানু মহন্ত আৰু তেওঁ ককায়েক ননীগোপাল মহন্তৰ ফটো দেখি অবাক হৈ গৈছে। এওঁলোকৰ বহুত হাত দীঘল, এওঁলোকক কোনোপধ্যে চৰকাৰ নফচায়। RSSে এই চৰকাৰ চলাই আছে ন। RSSৰ ওচৰত শৰণাপন্ন হোৱা RSSৰ মানুহ তেওঁলোকক নফচাই বুলি মানুহ কনভিন্স হৈছে। মই স্পষ্টভাৱে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ আপোনাৰ বাহিৰে আৰু কোনেও ৰাজনীতি কৰা নাই। ৰাজনীতি কৰিছে কেৱল আপুনি। আজি আপোনাৰ পুলিচে শান্তিপূৰ্ণ গাঁৱৰ ভিতৰৰ BTAD এলেকাৰ ৰাইজে শান্তিপূৰ্ণভাৱে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে আপোনাৰ এডিশ্যনেল SP গীতাৰ্থ দেৱ শৰ্মাই অপৰিচিতভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিছে, লাঠিচাৰ্জ কৰিছে বুলি মোক তাৰ স্থানীয় সাংবাদিকে অতি স্পষ্টভাৱে জনাইছে। গীতাৰ্থ দেৱ শৰ্মা বোলা মানুহজনক তাৎক্ষণিকভাৱে নিলম্বিত কৰিব লাগে।
ছাছপেণ্ড কৰিব লাগে ইমিডিয়েটলি কাৰণ শান্তিপূৰ্ণ জনতাৰ ওপৰত তাকো আমাৰ অসমৰ আটাইতকৈ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গ অসমীয়া মানুহৰ হৃদয়ৰ শিল্পী হৃদস্পন্দন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি তেওঁলোকে কেৱল এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্নক লৈ শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদ কৰোঁতে এই গীতাৰ্থ দেৱশৰ্মা নামৰ আপোনাৰ পুলিচজনে যিজনৰ নাম APSC কেলেংকাৰীত 2 নম্বৰী কৰি আপোনাৰ চাকৰি লোৱা বুলি অভিযোগ আছে সেই মানুহজনে আক্ৰমণ কৰিছিলে